বন্ধুসকল, এই হিমাংশু এটি বালাজী মন্দিৰত আহিছিলোঁ। আপোনালোকক অকণমান দেখুৱাই দিম বালাজী মন্দিৰটো, কিন্তু ভিতৰত তেতিয়া বৰ্তমান বন্ধ আছে। বাহিৰৰ পৰা যি পাৰোঁ দেখুৱাম আপোনালোকক। আমি অহালৈকে বালাজী মন্দিৰ বন্ধ হৈছে, তাৰ উপৰি ভিতৰত ফটো তোলা নিষেধ আছে। বাহিৰৰ পৰিৱেশটো আপোনালোকক অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ। বৰ সুন্দৰ এটা পৰিৱেশ বালাজী মন্দিৰৰ। এয়াই হ'ল গুৱাহাটীত থকা বালাজী মন্দিৰ। আজি আহিছিলোঁ কিন্তু ভালকৈ দেখাব নোৱাৰিলোঁ আপোনালোকক ভিতৰৰ পৰিৱেশটো। ভিতৰত অলপ ফটো তোলা নিষেধ আছে আৰু আজি বন্ধও আছিল। বাহিৰৰ পৰিৱেশটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এনেকৈয়ে বালাজী মন্দিৰ বহুত চাফ চিকুণ কৰি ৰাখে আৰু বাহিৰত এটা সুন্দৰ গাড়ী পাৰ্কিঙৰ ব্যৱস্থা আছে। আপোনালোকক অকণমান দেখুৱাই দিছোঁ, কেতিয়াবা আহিলে আহিব পাৰে আপোনালোকেও। দেখুৱাব নোৱাৰিলোঁ, বন্ধ আছে। আজি বালাজী মন্দিৰত আহিছিলোঁ আমি। এই হিমাংশু লগত কি কবি, কওঁ কিবা এটা। খুবেই ভাল লাগছে, খুবেই ভাল লাগছে নহয়? খুবেই। আমি বৰ্তমান বালাজী মন্দিৰৰ পৰা ওলাই আহিছোঁ, বেছি দেখাব নোৱাৰিলোঁ।